এই মুহূৰ্তত ৰাজ্যৰ প্ৰত্যেকজন শিক্ষক কৰ্মচাৰীলৈ জনা বিচাৰিছো বিগ ব্ৰেকিং নিউজ। এবাৰ শিক্ষক কৰ্মচাৰীলৈ 6টাকৈ নতুন বাধ্যতামূলক নিৰ্দেশনা দিয়া হৈছে। শিক্ষক কৰ্মচাৰীসকলৰ বাবে এই গুৰুত্বপূৰ্ণ নিৰ্দেশনা দিছে শিক্ষা বিভাগৰ ফালৰ পৰা। কি নিৰ্দেশনা প্ৰকাশ হৈছে, কি নতুন নিয়ম মানিব লাগিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছো। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। এবাৰ সকলো বিষয়ালৈ শিক্ষা বিভাগৰ ফালৰ পৰা নতুন নিৰ্দেশনা। মৰ্ণিং এছেম্বলিত সকলো শিক্ষকৰ উপস্থিতি এতিয়া বাধ্যতামূলক আৰু সংখ্যালঘু এলেকাৰ বিদ্যালয়ত পুৰাণৰ চূড়া পাঠ বন্ধ। ইয়াৰ বিপৰীতে পৰিৱেশন কৰিব লাগিব ৰাষ্ট্ৰীয় অথবা জাতীয় সংগীত। অহা 6 আগষ্টৰ পৰা গুণোৎসৱ আৰম্ভ হোৱাৰ প্ৰাক মুহূৰ্তত এছেম্বলিৰ বাবে আজি বিদ্যালয় শিক্ষা বিভাগে নতুন নিৰ্দেশনা জাৰি কৰিছে। এই নিৰ্দেশনা অনুসৰি মৰ্ণিং এছেম্বলিত শিক্ষকসকল উপস্থিত থকাটো বাধ্যতামূলক। আনহাতে বহু সংখ্যালঘু এলেকাৰ বিদ্যালয়ত ৰাষ্ট্ৰীয় বা জাতীয় সংগীত পৰিৱেশন কৰা নহয়। তদুপৰি শিক্ষাৰ্থীসকলক পুৰাণৰ চূড়া পৰিৱেশন কৰোৱাৰ কথাও যোৱা বছৰ অনুষ্ঠিত হোৱা গুণোৎসৱৰ সময়ত পোহৰলৈ অহাত ৰাজ্যজুৰি প্ৰবল বিতৰ্কৰ সৃষ্টি হৈছিল। এই ক্ষেত্ৰতো জাৰি কৰা হৈছে নতুন নিৰ্দেশনা। মৰ্ণিং এছেম্বলিৰ বাবে 6টা নতুন নিৰ্দেশনা যুগুত কৰি কাৰ্যকৰী কৰিবলৈ সৰ্বশিক্ষা মিছন সঞ্চালক, সকলো জিলাৰ প্ৰাথমিক শিক্ষা বিষয়া, বিদ্যালয় পৰিদৰ্শকৰ লগতে প্ৰাথমিক আৰু মাধ্যমিক শিক্ষা সঞ্চালকক বিদ্যালয় শিক্ষা বিভাগে নিৰ্দেশ দিছে। নতুন নিৰ্দেশনা অনুসৰি মৰ্ণিং এছেম্বলিৰ সময়ত শিক্ষাৰ্থীয়ে অনুশাসন আৰু সৎ আচৰণ কৰিব লাগিব। সকলো শিক্ষাৰ্থী আৰু শিক্ষক উপস্থিত থাকিব লাগিব। উল্লেখযোগ্য যে শিক্ষা সেতু এপক লৈ চলি থকা বিতৰ্কৰ সময়ত এপটোৰ আসোঁৱাহসমূহ দূৰ কৰাৰ দাবী জনোৱাৰ লগতে পুৱাৰ প্ৰাৰ্থনা অৰ্থাৎ মৰ্ণিং এছেম্বলিৰ পাছৰ পৰাহে শিক্ষা সেতু এপত শিক্ষকৰ উপস্থিতি কাৰ্যকৰী কৰিবলৈ শিক্ষক সংগঠনসমূহে চৰকাৰক আহ্বান জনাইছিল। কিন্তু আজি বিদ্যালয় শিক্ষা বিভাগে জাৰি কৰা মৰ্ণিং এছেম্বলিত নতুন নিৰ্দেশনা অনুসৰি শিক্ষকসকলো এই সময়ছোৱাত উপস্থিত থকাটো বাধ্যতামূলক কৰা হৈছে। ইফালে সংখ্যালঘু এলেকাৰ যিবোৰ বিদ্যালয়ত কোৰাণৰ চূড়া পৰিৱেশন কৰা হয় তাক পৰিহাৰ কৰি ৰাষ্ট্ৰীয় অথবা জাতীয় সংগীত পৰিৱেশন কৰিব লাগিব। প্ৰাৰ্থনা গোৱাৰ লগতে শপত গ্ৰহণৰ দৰে কাৰ্যসূচীও ল'ব পাৰিব। এই সময়ছোৱাত ব্যক্তিগতভাৱে শিক্ষাৰ্থীৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশটো চোৱাৰ লগতে নিৰ্বাচিত বিষয়ৰ ওপৰত কুইজ বক্তৃতা দিয়াৰ অনুশীলন কৰাব লাগিব আৰু দিনটো তাৎপৰ্য আৰু মহান লোকৰ বাণীৰ ব্যাখ্যাও শিক্ষাৰ্থীক দিব লাগিব। আৰু বিদ্যালয়সমূহত বৰ্তমানে গৰম বন্ধ চলি আছে। গৰমৰ বন্ধৰ খোলাৰ পৰাই এই নিৰ্দেশনা কাৰ্যকৰী কৰিবৰ বাবে কোৱা হৈছে। আৰু এই আছিল আজিৰ ভিডিঅ'টোত। আৰু কৰ্মচাৰীসকলৰ প্ৰতিটো খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষৰলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।